নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 12 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব বন্ধু বান্ধৱীসকল আজি আমি আসাম এণ্ড ইটছ পিপলৰ খুবেই গুৰুত্বপূৰ্ণ টপ 21টা জিকে এমচিকিউ কুৱেশ্যনসমূহ লৈ আহিছো এইবিলাক খুব গুৰুত্বপূৰ্ণ আপকামিং এক্সামছসমূহৰ বাবে আৰু এইবিলাক এডিআৰই আসাম পুলিচ টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবেও খুব গুৰুত্বপূৰ্ণ যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকে অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'সমূহত লাইক কৰিব কমেণ্ট কৰিব নহয় নে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰশ্নটো হৈছে দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আসাম ইজ ডেছ অসমৰ সকলোতকৈ ওখ মন্দিৰটো হ'ল অপশ্যনসমূহ দিয়া আছে এ মহামৃত্যুঞ্জয় টেম্পল এট পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰ অপশ্যন বি উমানন্দ টেম্পল এট গুৱাহাটীৰ উমানন্দ মন্দিৰ অপশ্যন চি কামাখ্যা টেম্পল এট গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু অপশ্যন ডি কামাখ্যা টেম্পল এট শিলঘাটৰ কামাখ্যা মন্দিৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো নহয়নে আৰু সেইটো হৈছে অপশ্যন এ মহামৃত্যুঞ্জয় টেম্পল এট পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰ 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে হু বিল্ড দ্য ধুধৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল অপশ্যনসমূহ দিয়া আছে এ গদাধৰ সিংহ অপশ্যন বি ৰুদ্ৰসিংহ অপশ্যন চি শিৱসিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই আৰু কি নিৰ্মাণ কৰিছিল আমি জানো নহয়নে তেওঁ উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আমি ইতিমধ্যে আলোচনা কৰিলোঁ আৰু ধুধৰ আলি নিৰ্মাণ তেখেতে কৰিছিল ধুধৰ আলি আৰু উমানন্দ মন্দিৰ খুব গুৰুত্বপূৰ্ণ গদাধৰ সিংহ নিৰ্মাণ কৰিছিল আৰু গদাধৰ সিংহৰ আহোম নাম কি আছিল চুপাতফা মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইখিনি 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে The first community radio station of Assam was started by Des. প্ৰথম কমিউনিটি ৰেডিঅ' আৰম্ভ কৰিছিল ডেছ কোনে বা কোনখন বিশ্ববিদ্যালয়ত হয়নে আৰু অপশ্যনসমূহ দিয়া আছে গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় আসাম ইউনিভাৰ্চিটি অসম বিশ্ববিদ্যালয় KKH ষ্টেট অপেন ইউনিভাৰ্চিটি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু অপশ্যন ডি ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি KKH ষ্টেট অপেন ইউনিভাৰ্চিটি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত কি কৰা হৈছিল যে প্ৰথম কমিউনিটি ৰেডিঅ' ষ্টেচন আৰম্ভ কৰা হৈছিল 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ ডেছ ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে এগৰাকী আৰু অপশ্যনসমূহ দিয়া আছে এ ছিংগাৰ অপশ্যন বি ৰাইটাৰ অপশ্যন চি চাউণ্ড ডিজাইনাৰ আৰু অপশ্যন ডি ডাইৰেক্টৰ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দেৱজিৎ চাংমাই আৰু তেওঁ হৈছে চাউণ্ড ডিজাইনাৰ শব্দযন্ত্ৰী 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শিৱসাগৰ ৰংপুৰ টু যোৰহাট ইন ডেছ অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হৈছিল ডেছ চনত বা কিমান চনত অপশ্যনসমূহ দিয়া আছে এ 1794 অপশ্যন বি 1820 অপশ্যন চি 1697 আৰু অপশ্যন ডি 1567 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1794 ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া পথৰুঘাটৰ ৰণ took place in ডেছ পথৰুঘাটৰ ৰণৰ স্থলী আছিল অপশ্যনসমূহ দিয়া আছে এ নগাঁও অপশ্যন বি শিৱসাগৰ অপশ্যন চি গোৱালপাৰা আৰু অপশ্যন ডি দৰং এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দৰং ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ ৱাজ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল বা স্থাপিত হৈছিল অপশ্যনসমূহ দিয়া আছে এ 1970 অপশ্যন বি 1960 অপশ্যন চি 1965 আৰু অপশ্যন ডি 1962 আৰু গুৱাহাটী চাহ নিলাম বা গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ হৈছিল অপশ্যন এ 1970 চনত ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া
In which district of Upper Assam has maximum number of tea garden? উজনি অসমৰ কোনখন জিলাত সকলোতকৈ বেছি চাহ বাগিচা আছে? অপচন দিয়া আছে এ যোৰহাট, অপচন বি ডিব্ৰুগড়, অপচন চি শিৱসাগৰ বা শিৱসাগৰ আৰু অপচন ডি তিনিচুকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু উজনি অসমৰ আটাইতকৈ বেছি চাহ বাগিচা থকা জিলাখন হৈছে ডিব্ৰুগড়। অপচন বি। 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে Where in Assam is Paddy Research Center located? অসমৰ ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? অপচন দিয়া আছে তিতাবৰ, অপচন বি সোণাৰী, অপচন চি সাপেখাতি আৰু অপচন ডি মাৰ্ঘেৰিটা। এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ধান গৱেষণা কেন্দ্ৰ আমাৰ অসমৰ আৰু এইটো অৱস্থিত তিতাবৰত, অপচন এ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। সৰ্থেবাৰী ইজ ফেমাছ ফৰ ডেছ। সৰ্থেবাৰী ডেছৰ বাবে বিখ্যাত আৰু অপচনসমূহ দিয়া আছে চিল্ক ইণ্ডাষ্ট্ৰী, পাট সূতাৰ উদ্যোগ, টেক্সটাইল ইণ্ডাষ্ট্ৰী বস্ত্ৰ উদ্যোগ, অপচন চি বেল মেটেল ইণ্ডাষ্ট্ৰী কাঁহ শিল্পৰ উদ্যোগ আৰু অপচন ডি আইভৰি ইণ্ডাষ্ট্ৰী হাতী দাঁতৰ উদ্যোগ। আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত আমি জানো নহয়নে? বেল মেটেল ইণ্ডাষ্ট্ৰী, অপচন চি কাঁহ শিল্পৰ উদ্যোগ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। AIDC ষ্টেণ্ড ফৰ। AIDCৰ সম্পূৰ্ণ ৰূপ হৈছে ডেছ। অল ইণ্ডিয়া ডিষ্ট্ৰিক্ট কাউন্সিল, আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন, আছাম ইণ্ডাষ্ট্ৰিয়েল ডেমনষ্ট্ৰেশ্যন কোম্পানী আৰু অপচন ডি অল অফ ডিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে AIDCৰ আৰু সেইটো হৈছে অপচন বি আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। AFC ষ্টেণ্ডছ ফৰ। AFCৰ সম্পূৰ্ণ ৰূপ হৈছে ডেছ। আছাম ফাইনেন্সিয়েল কৰ্পৰেশ্যন, আছাম ফৰেষ্ট কোম্পানী, এডিশ্যনেল ফাইনেন্স কমিটি আৰু অপচন ডি আছাম ফুড কৰ্পৰেশ্যন। AFC ষ্টেণ্ডছ ফৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আছাম ফাইনেন্সিয়েল কৰ্পৰেশ্যন। ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ATC ষ্টেণ্ডছ ফৰ। ATCৰ সম্পূৰ্ণ ৰূপটো হৈছে অপচনসমূহ দিয়া আছে এ আছাম টেনিছ ক্লাব, অপচন বি আছাম ট্ৰেড কোম্পানী, অপচন চি আছাম টি কৰ্পৰেশ্যন আৰু অপচন ডি নান অফ ডিজ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ATC আৰু সেইটো হৈছে আছাম টি কৰ্পৰেশ্যন। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 14 নম্বৰ প্ৰশ্ন। দ্য চিমেণ্ট ফেক্টৰী অফ আছাম ইজ লোকেটেড এট ডেছ। অসমৰ চিমেণ্ট ফেক্টৰী ডেছত আছে। অপচনসমূহ দিয়া আছে এ বোকাখাট, অপচন বি বোকাজান, অপচন চি হামৰেন আৰু অপচন ডি হাফলং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বোকাজান। বোকাজানত কি আছে? আমাৰ চিমেণ্ট ফেক্টৰী আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 15 নম্বৰ প্ৰশ্ন। দ্য ফাৰ্ষ্ট টি প্লেণ্টাৰ ইন ইণ্ডিয়া ৱাজ। প্ৰথম ভাৰতীয় চাহ খেতিয়ক ডেছ কোন বুলি সোধা হৈছে। অপচনসমূহ দিয়া আছে এ দাদাভাই নৌৰোজী, ৰাধাকান্ত সন্দিকৈ, মণিৰাম দেৱান আৰু অপচন ডি ৰবাৰ্ট স্কট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো মণিৰাম দেৱান। আৰু মণিৰাম দেৱানক কি বুলি কোৱা হৈছিল? চিৰষ্টেদাৰ, হয়নে? আৰু উজনি অসমত তেওঁ কলিতা ৰজা নামেৰে বিখ্যাত আছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। আছাম হিষ্ট্ৰী নিউ ছিৰিজত গোটেইখিনি আমি ভিডিঅ'খিনি আলোচনা কৰিছোঁ। ইয়াত আমি মিছলেনিয়াছ অৰ্থাৎ মিক্স আছে জিকে আছামৰ। তো যিসকলে আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰিবলৈ চাব পাৰিব, নহ'লে ডেছক্ৰিপশ্যনত দিয়াৰ লিংকবিলাক দিয়া হ'ব আছাম এণ্ড ইটছ পিপলৰ, তাৰ পৰা আপোনালোকে চাব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগতে আপোনালোকৰ আন বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। 16 নম্বৰ প্ৰশ্নটো হৈছে দানবীৰ টাইটেল ৱাজ গিভেন টু এ টি প্লেণ্টাৰ অফ এ স্মিথ পাৰ্চন হুজ নেম ৱাজ দান ডেছ। দানবীৰ উপাধি দিয়া হৈছিল এজন অসমীয়া চাহ খেতিয়কক যাৰ নাম আছিল ডেছ বুলি সোধা হৈছে। অপচনসমূহ দিয়া আছে মণিৰাম দেৱান, অপচন বি ৰাধাকান্ত হেণ্ডিক, অপচন চি ভোলাৰাম বৰুৱা আৰু অপচন ডি জগন্নাথ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দানবীৰ উপাধি যিজনে প্ৰাপ্ত কৰিছিল আৰু তেওঁ হৈছে ৰাধাকান্ত হেণ্ডিক। মনত ৰাখিব, এইটো খুব গুৰুত্বপূৰ্ণ, ৰাধাকান্ত সন্দিকৈ। 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 17 নম্বৰ প্ৰশ্নটো হৈছে দ্য মেইন ট্ৰানজেকশ্যন অফ ড্ৰাই ফিছ ফৰ এছিয়ান কাণ্ট্ৰিজ ইজ হেল্ড এট ডেছ। এছিয়াৰ দেশবোৰৰ মাজত শুকান মাছ বিক্ৰীৰ মূল কেন্দ্ৰটো আছে ডেছত বুলি সোধা হৈছে। অপচনসমূহ দিয়া আছে এ মৰিগাঁও, অপচন বি জাগিৰোড, অপচন চি নগাঁও আৰু অপচন ডি বৰপেটা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জাগিৰোড। জাগিৰোডত কি আছে? আমাৰ শুকান মাছৰ বিক্ৰীৰ মূল কেন্দ্ৰটো আছে আৰু এইটো হৈছে এছিয়াৰ ভিতৰৰ দেশসমূহৰ ভিতৰতে তাৰমানে গুৰুত্বপূৰ্ণ ডাঙৰ।
ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি জাগিৰোড ইজ ফেমাছ ফৰ জাগিৰোড ডেছৰ বাবে বিখ্যাত আৰু অপশ্যনসমূহ দিয়া আছে চুগাৰ ইণ্ডাষ্ট্ৰী চেনী উদ্যোগ অপশ্যন বি কেন ইণ্ডাষ্ট্ৰী বেত উদ্যোগ অপশ্যন চি জিউট ইণ্ডাষ্ট্ৰী মৰাপাট উদ্যোগ আৰু অপশ্যন ডি ড্ৰাই ফিছ মাৰ্কেট শুকান মাছৰ বজাৰ আৰু আমি অলপ আগতে আলোচনা কৰিলোঁ আৰু জাগিৰোড কিহৰ বাবে বিখ্যাত শুকান মাছৰ বজাৰ 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে Who was the person said to be economics and social reformer during the Ahom reign? আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল অপশ্যনসমূহ দিয়া আছে আতন বুঢ়াগোহাঁই অপশ্যন বি মোমাই তামুলী বৰবৰুৱা অপশ্যন চি পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু অপশ্যন ডি বদন বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি বুলি কোৱা হৈছিলে আহোম শাসনকালত তেওঁ অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে তেওঁক জনা গৈছিল আৰু তেওঁ হৈছে মোমাই তামুলী বৰবৰুৱা অপশ্যন বি 20 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি হাউ মেনি কনষ্টিটুৱেঞ্চিজ আৰ দেয়াৰ ইন দ্য লোকসভা ফ্ৰম আছাম অসমত লোকসভা সমষ্টি কেইটা আৰু অপশ্যনসমূহ দিয়া আছে 14 18 22 7 আমি সকলোৱে জানো নহয়নে অসমৰ লোকসভা সমষ্টিৰ সংখ্যা আছে 14টা আৰু ৰাজ্যসভাৰ সংখ্যা আছে কিমান সেইটো আছে 7টা ৰাজ্যসভাৰ বাবে 7খন আসন আমাৰ অসমত আছে আৰু লোকসভাৰ বাবে 14খন আসন ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ আৰু এইটো হৈছে আমাৰ একেবাৰে শেষৰ প্ৰশ্ন Who was the first Assamese sportsman to receive the Arjuna Award? অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন অপশ্যনসমূহ দিয়া আছে বিদ্যুৎ গোস্বামী অপশ্যন বি ভোগেশ্বৰ বৰুৱা অপশ্যন চি বিতুপন শইকীয়া আৰু অপশ্যন ডি মনালিসা বৰুৱা মেহতা আমি সকলোৱে জানো 1966 চনত তেওঁ কি লাভ কৰিছিল অৰ্জুন বঁটা লাভ কৰিছিল আৰু তেওঁ হৈছে ভোগেশ্বৰ বৰুৱা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ জয় অসম